আজি জ্যেষ্ঠ নাগৰিক মঞ্চৰ ইয়াতে সমবেত হোৱাৰ এই অনুষ্ঠানটি পবিত্ৰ অনুষ্ঠান বুলি কৈছোঁ। লগ ভাত অনুষ্ঠান, খুব সুন্দৰ নাম দিছে, নামটো আটাইতকৈ আকৰ্ষণীয়। লগ ভাত অনুষ্ঠানত উপস্থিত সন্মানীয় জ্যেষ্ঠজন আৰু বন্ধু বান্ধৱীসকল, প্ৰথমতে মোৰ ফালৰ পৰা আপোনালোক সদূৰলৈকে মোৰ শ্ৰদ্ধা নিবেদিছোঁ। আপোনালোকে এইখন মৰম যচাৰ বাবে মই ভবা নাছিলোঁ আপোনালোকে এইখিনি ব্যৱস্থা কৰিছে বুলি। তথাপিও আজিৰ দিনটোত আপোনালোকৰ মাজত এনেকৈ উপস্থিত হ'বলৈ পাই সঁচাই ভাল লাগিছে। মই অকণমান দৌৰা-দৌৰিত থাকিলোঁ এইকাৰণেই, মোৰ সৰু ল'ৰাজনৰ কিবা একাডেমিক কাম এটা আছিলে, মই ভুলতে আজি দিনটো লৈ ল'লোঁ। লৈ লোৱাৰ কাৰণে 2 বজাত প্ৰগ্ৰেমটো আছে, মই যাব লাগিব। তথাপিও আপোনালোকে আজি প্ৰথমতেই মই শ্ৰদ্ধাৰ উপেন বৰা দাদা আজি জন্মদিনলৈ মই আপোনালোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোক সদৰলৈকে মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জনাইছোঁ আপোনালোকে এইখন দেখুওৱাৰ কাৰণে। আৰু এখন মহাবিদ্যালয়, আপোনালোকৰ অতিকৈ মৰমৰ সোণাপুৰ মহাবিদ্যালয়, সোণাপুৰ মহাবিদ্যালয়ৰ গধুৰ দায়িত্ব আপোনালোকে অৰ্পণ কৰিলে 2012 চনত। আৰু 2012 চনৰ পৰা আজিলৈকে এই 14টা বছৰ আপোনালোকৰ মাজত থাকিলোঁ। বিভিন্ন সময়ত সকলোৰে লগত সমানে সহযোগিতাও কৰিব পৰা নাই, কেতিয়াবা কোনোবা ক্ষেত্ৰত কৰিছোঁ, কোনোবা ক্ষেত্ৰত নাই কৰা, কেতিয়াবা বাধ্য হৈও নকৰোঁ, কেতিয়াবা নিজে উদ্যাসী কৰিও কৰোঁ। গতিকে এনেকুৱা ধৰণৰ কথা আছে। গতিকে মই চেষ্টা কৰিছিলোঁ যে সমাজখনৰ লগত মহাবিদ্যালয়খনক কেনেকৈ আগবঢ়াই লৈ যাব লাগে। গতিকে এই 14 বছৰীয়া যিটো জাৰ্ণি, এই জাৰ্ণিটো এটা সাংঘাতিক কি বুলি কওঁ, আমোদজনক বুলি ক'ব পাৰি, সংঘাতপূৰ্ণ বুলিও ক'ব পাৰি, বিভিন্ন কথা উপলক্ষে বা বিভিন্ন বিশেষণ দিব পাৰি। গতিকে মই শেষত এটাই ক'ম যে এইটো আমোদজনক যাত্ৰাই আছিলে। গতিকে যিটো যাত্ৰাৰ দ্বাৰাই সোণাপুৰ মহাবিদ্যালয়খনৰ যিটো পৰিচয় আমি দাঙি ধৰিব লাগে, সেই পৰিচয় দাঙি ধৰিবলৈ আমি সক্ষম হৈছিলোঁ। আৰু এইটো কাম কেতিয়াও অকলে নহয়। আমাৰ এখন শিক্ষানুষ্ঠান, আপোনালোকৰ যিটো অনুষ্ঠান আছে, অনুষ্ঠানটোৰ উন্নতি, অনুষ্ঠানটোৰ আজিৰ যিটো অৱস্থা, এই অৱস্থাটো অকলে কেতিয়াও সংগঠিত হ'ব নোৱাৰে। গতিকে আপোনালোকৰ প্ৰত্যেকটো মুহূৰ্ততে, প্ৰত্যেকটো দিনতে বিভিন্ন অনুষ্ঠান মহাবিদ্যালয়খনত হৈ গৈছে। আৰু প্ৰত্যেকটো অনুষ্ঠানত আপোনালোকৰ যি সহযোগিতা আছিলে, এই সহযোগিতাৰ কথা মই বেলেগক কোৱাত কওঁ যে আমি কেনেকৈ ব্যক্তিসকলৰ পৰা, সমাজৰ পৰা আমি এখন মহাবিদ্যালয়খনত কেনেকৈ সহযোগিতা পাওঁ। আৰু এই সহযোগিতাই আমাৰ কাৰণে আচলতে এটা ডাঙৰ মানে কি বুলি কওঁ, উপাদান বুলি কওঁ, যিটোৰ কাৰণে আজি আমি মহাবিদ্যালয়খন এইটো অৱস্থালৈ আনিব পাৰিছোঁ। আজি সোণাপুৰ মহাবিদ্যালয়খনে 2012 চনত মই আহিছোঁ, 1991 চনত স্থাপিত হোৱা এখন মহাবিদ্যালয়। গতিকে 91 চনৰ পৰা প্ৰত্যেকটো আপোনালোক প্ৰত্যেকেই বিভিন্ন ধৰণেৰে মহাবিদ্যালয়খনত স্থাপিত কালৰ পৰা সংযোজিত হৈ আছে। উপেন দা আছে, উপেন দা আজি জন্মদিন কাৰণে উপেন দা নামটো লৈছোঁ মই। এতিয়া উপেন দা আছে ছেক্ৰেটেৰী হিচাপে সেই সময়ত। গতিকে বিভিন্ন সময়ত যিবিলাক ঘটনা প্ৰতিঘটনা ইয়াতে সংঘটিত হৈছে, প্ৰত্যেকবিলাকৰে সাক্ষী আপোনালোকৰ দৃষ্টিৰ অগোচৰে একো কাম হোৱা নাই মহাবিদ্যালয়খনত। গতিকে আৰু সেই দৃষ্টিৰ অগোচৰে নোহোৱাৰ কাৰণেই কিজানি মহাবিদ্যালয়খনে আগবাঢ়ি যাবলৈ সক্ষম হ'ল। যদি আপোনালোকৰ পৰা আমি কিবা কথা লুকুৱাই ৰাখিলোহেঁতেন, তেনেহ'লে নিশ্চয় মহাবিদ্যালয়খন আজি এইটো অৱস্থা পাবলৈ সক্ষম নহয়। আমি যিমান আছোঁ আমাৰ মনৰ পৰা খুলি আপোনালোকক সকলো কথাই জনাবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমি এটা খুব মহাবিদ্যালয়খনৰ এটা ভাল কাম শিক্ষক শিক্ষয়িত্ৰীয়ে কৰিছিলে। এই কামটো হ'ল যে ওচৰৰ দাঁতি কাষৰীয়া যিবিলাক বিদ্যালয় আছিলে, বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰাৰ পৰা তেওঁলোকক আগবঢ়াই নিয়ালৈকে সমাজৰ উত্তৰণৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিলে। এইবিলাকে আমাৰ সমাজৰ লগত আমাৰ অন্তৰ্ভুক্তিটো সাংঘাতিক ধৰণে বৃদ্ধি কৰিলে। মহাবিদ্যালয়ত শিক্ষকসকলে এটা সাংঘাতিক এটা কাম কৰিলে, যিটো কামৰ কাৰণে আমাৰ পৰিচয়টোৱে বেলেগ হৈ গ'ল। গতিকে এই যিবিলাক কাম কৰাৰ যিটো পৰিৱেশ, এই পৰিৱেশটো মহাবিদ্যালয়খনত সুন্দৰকৈ গঢ়ি উঠিছিল। আৰু সেই পৰিৱেশটো মই সদায় ভাবোঁ যে সদায় থাকক। এইখন মহাবিদ্যালয় আজি লাহে লাহে গৈ অট'নমাছ কলেজ হ'ল। সেই অট'নমাছ কলেজখনত মই ভাবোঁ আমাৰ এগৰাকী আগৰ ডাইৰেক্টৰ অফিচৰ এগৰাকী উপ সঞ্চালিকা, তেওঁ সদায় কৈ থাকে সোণাপুৰ কলেজখন সোণাপুৰ পাৰ্বত্য বিশ্ববিদ্যালয় হ'ব লাগে। গতিকে মই মনত সেইটোও ভাবোঁ যে আমাৰ মহাবিদ্যালয়খনৰ যিটো গতি বা যিটো গতিত আমি আগবাঢ়িছোঁ, যেনেদৰে আমি আগবাঢ়িবলৈ চেষ্টা কৰিছোঁ, খুব কম সময় দেই,
1991 চনৰ পৰা 2026 চনলৈ 25 চনলৈকে এইটো খুব কম সময় এখন উচ্চ শিক্ষা অনুষ্ঠানৰ বাবে এই কম সময়ৰ ভিতৰতে মহাবিদ্যালয়খনে যথেষ্ট গতি খুব জোৰদাৰ গতি কৰিলে গতিকে এই গতিৰে আগবাঢ়ি গৈ থাকিলে এখন মহাবিদ্যালয় এদিন বিশ্ববিদ্যালয় হিচাপে স্বীকৃতি পাবলৈ সফল হ'ব বুলি মই মনত ভাবোঁ আৰু এই ক্ষেত্ৰত আপোনালোকে আৰু প্ৰত্যেক মুহূৰ্ততে সহযোগিতা আপোনালোকৰ দিহা পৰামৰ্শ দিব আমাক আৰু আমিও আছোঁ আপোনালোকৰ যি অনুষ্ঠানত এইখন গামোচাখন লৈছোঁ তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এইখন মঞ্চ মোৰে মঞ্চ বুলি মই ভাবোঁ কাৰণ মই জানুৱাৰী 1 তাৰিখৰ পৰা মোৰ ফেব্ৰুৱাৰী 1 তাৰিখৰ মোৰ স্থান নাই ক'তো জাগা ক'তো নাই গতিকে জাগা এটাই আছে এই জেগা হ'ল আপোনালোকৰ মঞ্চটো গতিকে এই মঞ্চতে মই ভাবিছোঁ যে সংযোজিত হৈ থাকিলে নিশ্চয় সোণাপুৰৰ প্ৰতি লগত মোৰ যিটো সংপৃক্ততা যিটো সম্বন্ধ এই সম্বন্ধটো স্থায়ী হ'ব আৰু সম্বন্ধ স্থায়ী হোৱাটো মই বিচাৰোঁ এইকাৰণেই যে আজি 14টা বছৰে যিমানখিনি কাম এখন শিক্ষানুষ্ঠানৰ মুৰব্বী হিচাপে কৰি আহিলোঁ এই অনুষ্ঠানৰ কামখিনি মই ভৱিষ্যতেও আগবঢ়াই নিবৰ বাবে মই মোৰ ফালৰ পৰা প্ৰচেষ্টা কৰিম আৰু আপোনালোকৰ মাজত সদায় থাকিবৰ কাৰণে চেষ্টা কৰিম মানুহৰ জীৱনটোৱে বেছি দিনটো কেতিয়া কি হয় কোনেও নাজানে গতিকে যিকণ সময় আছোঁ সেই সময়কণ আপোনালোকৰ মাজত একেলগে থাকিবলৈ পালে নিশ্চয় আনন্দিত হ'ম আৰু এইকণ সুযোগ আপোনালোকে দিব বুলিও মই মোৰ ফালৰ পৰা আপোনালোকৰ ওচৰত বিশ্বাস স্থাপন কৰিছোঁ পুনৰবাৰ আপোনালোকে ইমানখিনি মৰম জনোৱাৰ বাবে আৰু মোক দিয়া নাই আচলতে মহাবিদ্যালয়খন উত্তৰণ হোৱাৰ কাৰণেহে মই পাইছোঁ যে মহাবিদ্যালয়খন উত্তৰণ নোহোৱাটো মই কিনি নাপালোঁহেঁতেন যে যিটো মই পাইছোঁ যিটো মই কয় যে নামো পাইছোঁ কোনোবাই যদি কিবা কথাত নাম দিছে এই নামটো হোৱাৰ এটাই কাৰণ সেই কাৰণটো হ'ল যে মহাবিদ্যালয়খনে উন্নতি কৰিছে এতিয়া মহাবিদ্যালয়খন উন্নতি হোৱাৰ কাৰণে তাৰ স্বীকৃতি হিচাপে মই আজি আপোনালোকৰ পৰা গামোচাখন মই গ্ৰহণ কৰিছোঁ এইখন মহাবিদ্যালয় সকলোৰে হৈ মই গ্ৰহণ কৰিছোঁ এতিয়া মহাবিদ্যালয়ৰ প্ৰত্যেকজন শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী কৰ্মচাৰী সকলোৰে হৈ মই আপোনালোকৰ ওচৰত মই কৃতজ্ঞতা জনাইছোঁ আৰু এয়া মহাবিদ্যালয়ৰ সকলোৰে বাবে মই গামোচাখন গ্ৰহণ কৰিছোঁ বুলি আপোনালোকৰ ওচৰত পুনৰবাৰ কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু সকলোৰে দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ। আপোনাক এটা অনুৰোধ কৰিম